কোনো উদাহরণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো কোনো শব্দ এটাও নাই। আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি। আহিছে আমি দলে নিয়ম বনাইছিলো যে জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰে। ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে, আৰু মই যিহেতু নিৰ্বাচন খেলিম, মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। এনেধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়, আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38 জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো, তাৰ কোনো উদাহৰণ নাথাকিব। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো কোনো শব্দ এটাও নাই। আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি। বিজয়া চক্ৰৱৰ্তী বাইদেউ, নাৰায়ণ বৰকটকীৰ দৰে অগ্ৰজজন আজি আহিছে নতুনক আশীৰ্বাদ দিয়াৰ বাবে। আজিৰ দিনটোত যোনে য'তে আছে সকলোৱে নতুনক আশীৰ্বাদ দিবৰ বাবে, পুৰণাজনক কৃতজ্ঞতা জনাবৰ বাবে আজি আমি ইয়াত সমবেত হৈছো। কাৰো লগত দিলীপ শইকীয়া কাৰ মানুহ, দিলীপ শইকীয়া কোনে সভাপতি পাতিলে কোনেও নাজানে, মাত্ৰ এটাই কথা জানে, দিলীপ শইকীয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা। আৰু যেতিয়া দিলীপ শইকীয়াক আমি দেখা পাওঁ, ভৱেশ কলিতাক আমি দেখা পাওঁ, তেতিয়া আমি প্ৰত্যেকজনে বুজি পাওঁ যে এই দলটোত কাম কৰি থাকোঁতে থাকোঁতে ময়ো সেইখন আসনত গৈ বহিব পাৰিম। মোক বাদ দি এই দলত মই নিজে বেলেগ চিন্তা নকৰো। যদি দিলীপ শইকীয়াৰ সাধাৰণ ঘৰৰ পৰিয়ালত জন্ম হৈ অসাধাৰণ হ'ব পাৰিছে, ময়ো দলটোক নিষ্ঠাৰে সেৱা কৰি মই এনেকৈ এদিনে আসনখনত বহিব পাৰিম। এই হৈছে আমাৰ প্ৰেৰণা। যুৱ মৰ্চাৰ সদস্যসকলক মই আজি আহ্বান জনাম, এই দৃশ্য নান্দনিক দৃশ্য, এই দৃশ্য এক পবিত্ৰ দৃশ্য, আৰু এই দৃশ্য ভাৰতীয় জনতা পাৰ্টিৰ বাদে আন দলত দেখা পোৱা নাই, কোনো দলত আমি দেখা নাপাওঁ। এই দৃশ্য কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিত দেখা পোৱা যায়। মই আজিও দিনটোত মনত পেলাম, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া মোক দায়িত্ব দিছিল, একে পৰিৱেশ আছিল। আৰু আজি যেতিয়া ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক দায়িত্ব দিছে, একে পৰিৱেশ। ই ভাৰতীয় জনতা পাৰ্টিৰ মহানাতাক, ভাৰতীয় জনতা পাৰ্টিৰ পবিত্ৰতাক ই আকৌ এবাৰ প্ৰমাণ কৰিছে। আৰু সেইকাৰণেই মই আজিৰ দিনটো পৰম পবিত্ৰ দিন বুলি অভিহিত কৰিছো। সংগঠন পৰ্বৰ চতুৰ্থ পৰ্বত আমি এক এনে মহান দৃশ্য দেখিবলৈ পাইছো।